Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আজি আমি ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰিম এইটো চেপ্টাৰত 2013 তাৰপিছত 2014 2015 তিনিটা ইয়াৰৰ কুৱেশ্যন এনসাৰ আমি আজি আলোচনা কৰিম। সো প্ৰথমটো কুৱেশ্যন হৈছে বহন ক্ষমতা কি। এই কুৱেশ্যনটো আহিছে 2013ত। বহন ক্ষমতা কি? প্ৰকৃতিত থকা কোনো আৱাসস্থলীৰ সম্পদখিনি আবাদীৰ সৰ্বোচ্চ বৃদ্ধিৰ বাবে সুচল হ'লে তাক নিৰ্দিষ্ট আৱাসস্থলীত নিৰ্দিষ্ট প্ৰজাতিৰ বহন ক্ষমতা বুলি কোৱা হয়। তাৰমানে প্ৰাকৃতিকভাৱে কোনো এটা আৱাসস্থলীত যিমান সম্পদ থাকে সেই সম্পদখিনি ব্যৱহাৰ কৰি পেলাই সেইটো আৱাসস্থলীৰ জীৱসমূহে সৰ্বোচ্চ যিমান বৃদ্ধি হ'ব পাৰে তাকে সেইটো প্ৰজাতিৰ বহন ক্ষমতা বুলি কোৱা হয়, কেৰিং কেপাচিটি। সো ইমানখিনি সম্পদ থাকে যিমানখিনিলৈকে সেইটো প্ৰজাতিৰ জীৱবোৰ আটাইতকৈ বেছি বৃদ্ধি হ'ব পাৰে এটা পজিশ্যনলৈকে, তাকে বহন ক্ষমতা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2, এজোপা আম গছত এডাল কপৌ ফুল লাগি আছে। এই দুয়োটা প্ৰজাতিৰ ক্ৰিয়া বিক্ৰিয়াক তুমি কিদৰে ব্যাখ্যা কৰিবা? এইটো আহিছে 2013ত। যদি এটা আম গছক আশ্ৰয় লৈ পেলাই কপৌ ফুল এটা যদি তাতে লাগি থাকে তেতিয়াহ'লে এই যিটো সম্পৰ্ক আম গছ আৰু কপৌ ফুলৰ তাক কি বুলি কোৱা হ'ব? এনসাৰ হৈছে আম গছ এডালত কপৌ ফুল লাগি আছে। এই দুয়োটা প্ৰজাতিৰ ক্ৰিয়া বিক্ৰিয়াক সহভোজিতা বুলি কোৱা হয়। সহভোজিতা মানে কি? একেলগে থাকি পেলাই বাস কৰা। এই বিক্ৰিয়াত এটা জীৱৰ উপকাৰ হয়, আনটোৰ অপকাৰ এটাও নহয়। আম গছৰ পৰা কপৌ ফুলে আশ্ৰয় পায়, আম গছৰ উপকাৰ আৰু অনিষ্ট একো নহয়। ইয়াতে জাষ্ট কপৌ ফুলটোৱে আম গছৰ পৰা আশ্ৰয় লয়, আম গছৰ পৰা পুষ্টি ইহঁতে গ্ৰহণ নকৰে। গতিকে ইহঁতে কি কৰে? আম গছজোপাক অনিষ্ট নকৰে, জাষ্ট ইহঁতে ইয়াৰ ওপৰত আশ্ৰয় লয়। কিন্তু আম গছে আকৌ কপৌ ফুলৰ পৰা কোনো ধৰণৰ উপকাৰ নাপায়, সেইকাৰণে ইয়াক সহভোজিতা বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 3, স্থিতি ৰক্ষণশীলতা মানে কি বুজা? এইটো আহিছে 2014ত। স্থিতি ৰক্ষণশীলতা মানে হৈছে কি? কিবা এটা বস্তু তাপ হওক বা পোহৰ হওক ই কি হৈ থাকে? স্থিৰ হৈ থাকে। শৰীৰৰ কিছুমান কেপাচিটি থাকে, নিয়ন্ত্ৰণ ক্ষমতা থাকে, যাৰ দ্বাৰা শৰীৰে তাপ বা পানীৰ পৰিমাণ যিটো আছে তাক স্থিৰ ৰাখিব পাৰে। সেইটো ডেফিনেশ্যন লিখিব লাগে স্থিতি ৰক্ষণশীলতাৰ। এনসাৰ হৈছে কিছুমান জীৱই বাহ্যিক পাৰিপাৰ্শ্বিক তাৰতম্যৰ মাজতো আভ্যন্তৰীণ পাৰিপাৰ্শ্বিক স্থিৰতা বজাই ৰাখিবৰ বাবে যত্নপৰ হ'ব লাগে। এই প্ৰক্ৰিয়াক স্থিতি ৰক্ষণশীলতা বুলি কোৱা হয়। যিটো বাহ্যিক পৰিৱেশ থাকে, বাহ্যিক পৰিৱেশত সাধাৰণতে কাৰকবোৰ যিকোনো সময়তে পৰিৱৰ্তন হ'ব পাৰে, তাপমান, পানী এইবোৰৰ পৰিৱৰ্তন হয়। গতিকে জীৱে কি কৰিব লাগে যে বাহ্যিক পৰিৱেশ যিমানো পৰিৱৰ্তন নহওক কিয় আভ্যন্তৰীণ যিটো অৱস্থা, আভ্যন্তৰীণ যিটো উষ্ণতা বা পানীৰ পৰিমাণ এইবোৰ কি কৰিব লাগে? এটা নিৰ্দিষ্ট এমাউণ্টত বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। ইয়াকে স্থিতি ৰক্ষণশীলতা বুলি কোৱা হয়। কিছুমান জীৱ আছে যিবোৰৰ ক্ষেত্ৰত বাহ্যিক পৰিৱেশ যিমানো পৰিৱৰ্তন নহওক কিয় ইহঁতৰ আভ্যন্তৰীণ পৰিৱেশ সদায় একে থাকে, স্থিৰ থাকে। কুৱেশ্যন নম্বৰ 4, পাৰ্থক্য লিখা। 2014ত আহিছে পৰভক্ষিতা আৰু পৰজীৱিতা। পৰভক্ষিতা আৰু পৰজীৱিতা দুয়োটা ক্ষেত্ৰতেই এটা প্ৰজাতিয়ে আনটো প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। সো পৰভক্ষিতা, পৰজীৱিতা। পৰভক্ষিতা হৈছে এই প্ৰক্ৰিয়াত এটা প্ৰজাতি আনটো প্ৰজাতিক ভক্ষণ কৰি জীয়াই থাকে। ই চিকাৰ আৰু চিকাৰীৰ মাজৰ সম্পৰ্ক। ইয়াতে কি কৰে যে এটা প্ৰজাতিয়ে আনটো প্ৰজাতিক মাৰি পেলাই তাক ভক্ষণ কৰি জীয়াই থাকে, সম্পূৰ্ণৰূপে বেলেগ এটা প্ৰজাতিৰ ওপৰত নিৰ্ভৰশীল, যেনেকুৱা মাংসভোজী প্ৰাণীবোৰ। কিন্তু পৰজীৱিতাৰ ক্ষেত্ৰত এটা প্ৰজাতিয়ে আনটো প্ৰজাতিৰ দেহত বাস কৰি তাৰ পৰা পুষ্টি আহৰণ কৰে। এই প্ৰক্ৰিয়াত আশ্ৰয়দাতাৰ বিভিন্ন প্ৰকাৰে অনিষ্ট হয়। পৰজীৱিতাত কি হয় যে
এটা প্ৰজাতিয়ে আনটো প্ৰজাতিৰ দেহৰ পৰা পুষ্টি আহৰণ কৰে, একেবাৰে মাৰি পেলাই ভক্ষণ নকৰে, পুষ্টি আহৰণ কৰে, কৰাৰ ফলত যিটো পোষক থাকে, আশ্ৰয়দাতা থাকে, সেইটো লাহে লাহে দুৰ্বল হ'বলৈ আৰম্ভ কৰে। পৰভক্ষিতাৰ উদাহৰণ হৈছে মাংসভোজী প্ৰাণী, পৰজীৱিতাৰ উদাহৰণ হৈছে কৃমি। মাংসভোজী প্ৰাণীবোৰে কি কৰে, যিবোৰ তৃণভোজী প্ৰাণী থাকে সিহঁতক মাৰি ভক্ষণ কৰে। আকৌ কৃমিবোৰে মানুহৰ দেহত, জীৱ জন্তুৰ দেহৰ ভিতৰত থাকি তাৰ পৰা পুষ্টি আহৰণ কৰে। কুৱেশ্যন নম্বৰ 5, বাসস্থানৰ মুখ্য অজৈব কাৰকসমূহ কি কি? 2015ত আহিছে। বাসস্থান হ'বনে এইটো আবাদীয়ে হ'ব চাগে। মুখ্য কেইটামান অজৈৱিক কাৰকৰ নাম লিখিব দিছে, বা যিকোনো যদি বাসস্থানো হয় প্ৰাণীয়ে থকা ঠাইত কি কি মুখ্য অজৈব কাৰক থাকিব লাগে। কি কি থাকিব লাগে? তাপমান, পানী, মাটি আৰু পোহৰ। 2015ৰ কুৱেশ্যন। তাৰপিছত 2015ৰ আৰু এটা কুৱেশ্যন হৈছে গছৰ প্ৰতিযোগিতাত বহিৰ্গমন নীতি ব্যাখ্যা কৰা। গছ এজন ব্যক্তি যিয়ে প্ৰতিযোগিতাৰ বহিৰ্গমন নীতি আগবঢ়াইছিল, সেই নীতিটো কি হয়? গছৰ প্ৰতিযোগিতাৰ বহিৰ্গমন নীতিমতে দুটা ওচৰ সম্বন্ধীয় প্ৰতিযোগীয়ে অনিৰ্দিষ্ট কাললৈ সহ অৱস্থান কৰিব নোৱাৰে। ইহঁতৰ মাজত নিম্নমানৰ প্ৰতিযোগী নাইকিয়া হ'বই যদি সম্পদৰাজি সীমিত, এই পৰিঘটনা হ'বই অন্যথা নহয়। ইয়াতে কি কৈছে যে দুটা ওচৰ সম্বন্ধীয় প্ৰজাতি বা দুটা যদি একে প্ৰজাতিৰ জীৱ হয়, সিহঁতে যদি একেলগে বাস কৰে তেতিয়াহ'লে সিহঁতৰ মাজত প্ৰতিযোগিতা হ'ব। হয়নে? প্ৰতিযোগিতা, বাসস্থানক লৈ, খোৱা খাদ্যক লৈ সিহঁতৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হ'ব। আৰু এইটো প্ৰতিযোগিতাত যিটো জীৱ ফিট হয়, যিটো জীৱ সবল হয়, সেইটো জীৱ সেই বাসস্থানত ৰৈ যায় আৰু বেলেগটো কি হৈ যায়, তাৰ পৰা নহ'লে লুপ্ত হৈ যায়, নহ'লে তাৰ পৰা গুচি যায়। যদি সম্পদ যদি সীমিত হয় আৰু যদি সম্পদ অপৰ্যাপ্ত পৰিমাণে থাকে তেতিয়াহ'লেতো প্ৰতিযোগিতা নহয়। চ' এইটো হৈছে গছৰ প্ৰতিযোগিতাৰ বহিৰ্গমন নীতি। তাৰপিছত কুৱেশ্যন নম্বৰ 7, সহভোজিতা আৰু সহপকাৰিতাৰ মাজত পাৰ্থক্য লিখা। 2015ত আহিছে। সহভোজিতা হৈছে এই প্ৰক্ৰিয়াত এটা প্ৰজাতি উপকৃত হয়, আনটো প্ৰজাতিৰ উপকাৰ এবিধ নহয়। দুটা প্ৰজাতি একেলগে থাকে, এটাই উপকাৰ কৰে, আনটোৱে একো নকৰে, অনিষ্টও নকৰে, উপকাৰো নকৰে। সহপকাৰিতাত দুয়োটা জীৱক উপকৃত কৰে, এটা প্ৰজাতিয়ে আনটো প্ৰজাতিক উপকাৰ কৰে, দুয়োটা প্ৰজাতি এই ক্ষেত্ৰত উপকৃত হয়, তাক সহপকাৰিতা বুলি কোৱা হয়। সহভোজিতাৰ এটা উদাহৰণ হৈছে এজোপা আম গছত এডাল কপৌ ফুল, য'ত কপৌ ফুলৰ উপকাৰ হয়, আম গছৰ অপকাৰ এটাও নহয়। যদি আম গছ এজোপাত কপৌ ফুল লাগে, সেই ক্ষেত্ৰত কি হয়, আম গছটোৰ কোনো ধৰণৰ অপকাৰ নহয় বা উপকাৰো নহয়। কপৌ ফুলে আম গছৰ পৰা পুষ্টি নলয়, একো নলয়, জাষ্ট আশ্ৰয় লয়। গতিকে এই ক্ষেত্ৰত আশ্ৰয় দিয়াৰ কাৰণে কপৌ ফুলজোপাৰ উপকাৰ হয়, কিন্তু আম গছৰ কোনো ধৰণৰ উপকাৰ একো নহয়। সহপকাৰিতাৰ উদাহৰণ হ'ল ভেঁকুৰ আৰু শেলাই। পানী আৰু প্ৰয়োজনীয় মণিক শোষণত ভেঁকুৰে সহায় কৰে আৰু শৰ্কৰা প্ৰস্তুতকৰণত শেলায়ে সহায় কৰে, যাৰ ফলত ভেঁকুৰে শক্তি লাভ কৰে। চ' এই ক্ষেত্ৰত কি হৈছে, দুয়োটা জীৱক উপকাৰ কৰিছে, ইয়াক সহপকাৰিতা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8, তৃণভোজী উদ্ভিদৰ বিৰুদ্ধে লোৱা উদ্ভিদৰ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষাৰ কৌশলসমূহ লিখা। তৃণভোজী প্ৰাণীয়ে উদ্ভিদক ভক্ষণ কৰে, সেইকাৰণে উদ্ভিদবোৰে চিকাৰীৰ পৰা ৰক্ষা পোৱাৰ কাৰণে বিভিন্ন কৌশল অৱলম্বন কৰে, কাৰণ উদ্ভিদবোৰ এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে, লুকাব নোৱাৰে, গতিকে নিজৰ মাজতে কিছুমান পৰিৱৰ্তন আনি লয় আৰু ইহঁতে তৃণভোজীৰ পৰা ৰক্ষা পাব বিচাৰে। 2015ত আহিছে। চ' এনচাৰ হৈছে
তৃণভোজীৰ বিৰুদ্ধে লোৱা উদ্ভিদৰ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষাৰ কৌশলসমূহ হ'ল নাম্বাৰ 1, উদ্ভিদে নিজৰ দেহৰ আশ্চৰ্যজনকভাৱে ৰূপান্তৰ ঘটায় অথবা ৰাসায়নিক দ্ৰব্য নিঃসৰণৰ দ্বাৰা প্ৰতিৰক্ষাৰ উপায় অৱলম্বন কৰে। এই ক্ষেত্ৰত উদ্ভিদ যিবোৰ আছে সেইবোৰে নিজৰ যিটো দেহ আছে দেহবোৰক ৰূপান্তৰ ঘটায়, বিভিন্ন কাঁইটলৈ কিবালৈ ৰূপান্তৰ ঘটাই পেলাই ইহঁতে পৰজীৱীৰ পৰা ৰক্ষা পৰে, নহ'লে ইহঁতে কিছুমান ৰাসায়নিক দ্ৰব্য নিঃসৰণ কৰে আৰু ৰাসায়নিক দ্ৰব্যই পৰপক্ষী পোক পতংগক আঠা লগাই ধৰি ৰাখে অথবা ভক্ষণৰ পিছত পাচন ক্ৰিয়াত গোলমল ঘটায় নাইবা প্ৰজনন ক্ষমতা বিচ্ছিন্ন কৰে। যেতিয়া এই ৰাসায়নিক পদাৰ্থ ইহঁতে নিঃসৰণ কৰে বা জমা কৰি ৰাখে, সেইটো সময়ত যেতিয়া পোক পতংগই ইহঁতক খাবলৈ আহে তেতিয়া সেই ৰাসায়নিক পদাৰ্থত ইহঁতে লাগি থাকি যায়, তাৰ পৰা আৰু গুচি যাব নোৱাৰে। নাইবা যদি খোৱাৰ পিছত ৰাসায়নিক পদাৰ্থবোৰে ইহঁতৰ যিটো পাচন ক্ৰিয়াত অসুবিধাৰ সৃষ্টি কৰে, কোনো জীৱৰ প্ৰজনন ক্ষমতাও নোহোৱা হৈ যাব পাৰে। এনেকুৱা ধৰণৰ পদাৰ্থ উদ্ভিদে নিঃসৰণ কৰে। নাম্বাৰ 2, একাচিয়া, সাগৰ ফেনা আদিৰ দেহত কাঁইট বা কণ্টক থাকে যিয়ে উদ্ভিদক তৃণভোজীৰ পৰা ৰক্ষা কৰে। একাচিয়া, সাগৰ ফেনা এইবোৰ সাধাৰণতে মৰুভূমিত দেখিবলৈ পোৱা যায়। এই গছসমূহে দেহৰ ৰূপান্তৰ ঘটাই পেলাই কাঁইটৰ সৃষ্টি কৰে আৰু কাঁইট থকা গছসমূহৰ পৰা তৃণভোজীবোৰ দূৰত থাকে। আকন গছে হৃদৰোগ সৃষ্টি কৰিব পৰা বিষাক্ত গ্লাইক'চাইড নিঃসৰণ কৰে বাবে তৃণভোজীয়ে ইয়াক নাখায়। আকন গছ যিবোৰ পথাৰত দেখিবলৈ পোৱা যায়, আকন গছৰ এটা ক্ষমতা আছে, ইহঁতে গ্লাইক'চাইড নিঃসৰণ কৰিব পাৰে আৰু এই যিটো গ্লাইক'চাইড আছে ই হৃদৰোগ সৃষ্টি কৰে। গতিকে গৰু ছাগলীবোৰে কেতিয়াও আকন গছ নাখায়, তাৰ পৰা আঁতৰি যায়। লাষ্ট পইণ্ট হৈছে নিকোটিন, কেফিন, কুইনাইন, ষ্ট্ৰকনাইন, অপিয়াম ইত্যাদি উদ্ভিদ তৃণভোজীৰ পৰা প্ৰতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰে। নিকোটিন, কেফিন এইবোৰৰ পৰা মাদক দ্ৰব্য প্ৰস্তুত কৰা হয় আৰু বাণিজ্যিকভাৱে ব্যৱহাৰ কৰা হয়। গতিকে উদ্ভিদে যে এই মাদক দ্ৰব্যজাতীয় পদাৰ্থসমূহ নিঃসৰণ কৰে, কিহৰ কাৰণে কৰে? তৃণভোজীৰ পৰা ৰক্ষা পোৱাৰ কাৰণে। আৰু যিবোৰ উদ্ভিদে এইবোৰ নিঃসৰণ কৰে সেই উদ্ভিদবোৰক তৃণভোজীয়ে নাখায়। ইয়াতে হৈ গ'ল এইখিনি আজিলৈকে। নেক্সট ভিডিঅ'ত বাকীখিনি ইয়াৰলি কুৱেশ্যন পেপাৰ ছল্ভ কৰিম। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।